Along Sikia Rani Pan Boy Mau Sao Kau শ্ৰদ্ধাৰ জ্ঞাতিবৰ্গ আৰু পামফি আমি মৌলমসকলক আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আচলতে এইটো চতুৰ্থ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় টাই সাংস্কৃতিক মহোৎসৱ। ইতিমধ্যে আমি তিনিবাৰকৈ কাকপথাৰ, এবাৰ মাইথং, তৃতীয়বাৰ টেঙাখাত ডিব্ৰুগড় আমি অনুষ্ঠান আয়োজিত কৰিছোঁ। এইবাৰ শদিয়াৰ এই হলৌ গাঁৱত অৱস্থিত এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম জানুৱাৰী মাহৰ 18, 19, 20 আৰু 20, 21, 22 তাৰিখলৈকে, জানুৱাৰী 2026। এই অনুষ্ঠানটো সাধাৰণতে সমগ্ৰ পৃথিৱীত যিমানবিলাক বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা টাই জনগোষ্ঠীৰ মানুহ আছে, সেই মানুহখিনিক আমি ইয়ালৈ আমন্ত্ৰণ জনাওঁ আৰু তেওঁলোক প্ৰায়বিলাকে ইয়ালৈ আহে আৰু ইয়াত সকলো জ্ঞাতি একত্ৰিত হৈ আমি এষাৰ মাত মাতোঁ, কথা পাতোঁ আৰু এসাঁজ ভাত আমি একেলগে খাওঁ। এইটো হ'ল টাই জনগোষ্ঠীৰ মানুহবিলাকৰ ভাষা, সাহিত্য, সংস্কৃতি, তেওঁলোকৰ সাজপাৰ, এই গোটেইবিলাকৰ আদান প্ৰদানৰ চিন্তা চৰ্চা আদান প্ৰদান হয়। তাৰোপৰি যেনেকৈ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত সৌমাৰখণ্ডত ইয়াত উপস্থিত হৈ বিভিন্ন জনগোষ্ঠীৰ মাজত একতাৰ দোলেৰে বান্ধি এখন অসম গঢ়িছিলে, আমি তাৰ কাৰণে ইয়াত সদায় এখন মিতিৰ মেল পাতোঁ, যিখন মিতিৰ মেলত এইবাৰ বিশেষকৈ আমাৰ ওচৰৰ অৰুণাচলৰ টাই মানুহখিনিৰ বাহিৰেও আমাৰ যিখিনি মিচিমি মানুহ আছে, আদি মানুহ আছে, অন্যান্য জনগোষ্ঠী আছে, চিংফৌ আছে, টাংচা আছে, এই গোটেই মানুহখিনি গোট খাব। আমি তেওঁলোকৰ লগত এখন বৃহৎ সভা এখন একত্ৰিত হ'ম আৰু তেওঁলোকৰ লগত আমি ঐক্য আৰু সম্প্ৰীতিৰ এটা নতুন ৰাস্তা, নতুন এটা পথ আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। ইউটেস্কো নামৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ মূল কথাটোৱে হ'ল কি, পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা আমাৰ যিবিলাক টাই জনগোষ্ঠীয় মানুহ, সেইবিলাকক একত্ৰিত কৰা আৰু তেওঁলোকৰ ভাষা, সাহিত্য, সংস্কৃতি সেইবিলাক বিকাশ কৰি এইবিলাকৰ বিভিন্ন ধৰণে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰা। গতিকে এই কামটো আমাৰ চতুৰ্থ বৰ্ষত হৈছে আৰু শদিয়াৰ এই যিটো প্ৰাচেংমুং বৰগোহাঁই, শদিয়া খোৱা বৰগোহাঁই ক্ষেত্ৰত অনুষ্ঠিত হ'ব জানুৱাৰী মাহত। আমি আশা কৰিছোঁ অসম তথা ভাৰতৰ আৰু পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা বিভিন্ন জনগোষ্ঠীয় মানুহবিলাক ইয়ালৈ আহিব, আহি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।